নিশ্চিতভাৱে আপোনালোকে গম পাইছে যে আজি ডিৰেক্টৰ অফ CM ভিজিলেন্স কাম এণ্টি কৰাপশ্যনৰ এটা বিভাগ ইয়াত হাটশিঙিমাৰী জিলা পৰিষদ কাৰ্যালয়ত উপস্থিত হৈছোঁ। আমি গম পাইছোঁ যে জিলা পৰিষদৰ CO ডেপুটি CO কাম BDO ইমতিয়াজ মণ্ডল সাহেব গ্ৰেপ্তাৰ হোৱা বুলি আমি খবৰ পাই লগে লগে ইয়াত আহিছোঁ। যে পাপ কৰিলে যে তাৰ প্ৰাচিত্য ভোগ কৰিব লাগে তাৰ আজি প্ৰতিফলন জল পটকৈ আমি দেখা পালোঁ। কিয়নো যোৱা এক বছৰ আগত 2023 আমাৰ ডেট আৰু মাহটো আমাৰ একজাক্টলি মনত নাই, এক বছৰেই হ'ল কাঠলবাৰী গাঁও পঞ্চায়তৰ 1 কোটি টকাৰ কামৰ কেলেংকাৰীৰ বিষয়ে আমি 4-5 মানৰ স্বাক্ষৰ লৈ CO ছাৰক আমি ইনকুৱাৰীৰ কাৰণে আমি এটা অভিযোগ দিছিলোঁ। অভিযোগৰ ভিত্তিত ইমতিয়াজ মণ্ডলে ইনকুৱাৰী কৰিবলৈ গৈছিল। ইনকুৱাৰী কৰিবলৈ গৈ প্ৰতিটো কামতে বিসংগতি ধৰা পাইছিল। ধৰা পোৱাৰ পিছত ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়া আহিছিল যে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, আমি কাম কৰাম, যিবিলাক কাম আধাৰ হৈ আছে আমি কৰাম। কিন্তু দুখৰ বিষয় যে এক বছৰ হৈ যোৱা নাই। আজি কালি আমি গম পাইছোঁ পঞ্চায়তৰ কি কয় আপোনালোকৰ কাৰ্যকাল শেষ হৈ গ'ল, কিন্তু তাৰ আগতে কোনো এটা একডালি মাটিও আমাৰ কোনো এটা কামতে দিয়া নাই, য'ত কোটি টকাৰ বৃহৎ কেলেংকাৰী হৈছে। ইয়াৰ দ্বাৰা কি হৈছে আপোনালোকে কওক, যে কিবা আণ্ডাৰষ্টেণ্ডিং হৈছে, নহ'লে ইমান এটা বৃহৎ কেলেংকাৰী হোৱাৰ পিছতো কিয় নীৰৱ হৈ আছিল? আমি কেইবাবাৰো আহিছিলোঁ লগ ধৰিবলৈ, কিন্তু আমাক কোনো পাত্তাই দিয়া নাই। গতিকে আমি আজি ভাল পাইছোঁ যে পাপ কৰিলে তাৰ প্ৰাচিত্য ভোগ কৰিব লাগে, তাৰ প্ৰতিফলন আজি আমি পালোঁ। গতিকে আমি ইয়াৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে যে ডিৰেক্টৰ অফ CM ভিজিলেন্স কাম এণ্টি কৰাপশ্যনৰ যিটো বিভাগ ইয়াত আহিছে, যাতে উচিত তদন্ত কৰি প্ৰতিটো কামৰে উচিত তদন্ত কৰি যাতে আইনগতভাৱে শাস্তি বিহা হয়, তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰী তথা যি বিভাগটো ইয়াত আহিছে তাক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কাৰ্যালয়বিলাকত আপোনালোকে জানে, আমি বৰ বেছিকৈ নকওঁ, যে যেতিয়া ধৰা পৰে তেতিয়াহে জল পটকৈ ওলাই পৰে কথাটো, কিন্তু যিবিলাক অফিচাৰ আছে তাৰ ভিতৰে কি চলি আছে ভাই আমি এইবিলাক ক'ব নাযাওঁ। কিন্তু যিবিলাক আমি দেখা পাওঁ, এইটো আমি স্পষ্টভাৱে দেখা পাইছোঁ। আমি এজন সচেতন নাগৰিক হিচাপে আপোনালোকক কৈছোঁ যে আমাৰ গাঁৱত 1 কোটি টকাৰ কেলেংকাৰী হোৱাৰ পিছতো এই ইমতিয়াজ মণ্ডল সাহেবে কোনো তাৰ লোৱা নাই, কোনো একশ্যন লোৱা নাই। আমি কেইবাবাৰ আহিছিলোঁ, আমাক কোনো ৰেছপন্সে দিয়া নাই। গতিকে আজি আমি বিৰাট ভাল পাইছোঁ। যে কি কাৰণে দিয়া নাই আপোনালোকে জানে, আণ্ডাৰষ্টেণ্ডিং হৈছে পঞ্চায়তৰ কি কয় আপোনাৰ সভাপতি সচিব আৰু GRS লগত কিবা বুজাবুজি হৈছে, তাৰ কাৰণে হয়তো একো মানে কি কয় একশ্যন লোৱা নাই। আমি কেইবাবাৰ আহিছোঁ, তাক আমি পাত্তাই দিয়া নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে ডিৰেক্টৰ অফ CM ভিজিলেন্স কাম এণ্টি কৰাপশ্যনৰ যিটো বিভাগ আহিছে, এই বিভাগটো যাতে মানে তন্নকৈ তদন্ত কৰি ইয়াৰ এটা আইনগত ব্যৱস্থা লয়, তাৰ কাৰণে আপোনালোকৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।